নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছো কেএসকে এডুকেয়াৰ চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত ইণ্ডিয়ান হিষ্টৰী ভাৰতৰ ইতিহাসৰ বুদ্ধিজিমৰ ওপৰত আমি ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হাতত লৈছো, বুদ্ধা ৱাজ বৰ্ন এট, গৌতম বুদ্ধৰ জন্ম হৈছিল বা বুদ্ধদেৱৰ জন্ম হৈছিল। আমাৰ অপশ্যনত কি দিয়া আছে, ঠাইৰ নাম দিয়া আছে, বৈশালী, লুম্বিনী, কপিলাবস্তু, পাটালিপুত্ৰ। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, লুম্বিনী। গৌতম বুদ্ধৰ জন্ম হৈছিল লুম্বিনী নামৰ ঠাইত। ইয়াৰ ওপৰত আমি অকণমান আলোচনা কৰিম। গৌতম বুদ্ধৰ জন্ম হৈছিলে 563 BC-ত। লুম্বিনী নামৰ ঠাইত হৈছিল। দেউতাক আছিলে কপিলাবস্তুৰ ৰুলাৰ, শাসক আছিল কপিলাবস্তুৰ। মৃত্যু হৈছিলে 483 BC-ত কুশীনগৰত হৈছিলে। আৰু এই মহাত্মা বুদ্ধৰ বা গৌতম বুদ্ধৰ মৃত্যুক কোৱা হয় মহাপৰিনিৰ্বাণ। মহাপৰিনিৰ্বাণ বুলি কোৱা হয়। কেতিয়াবা প্ৰশ্নবিলাকত অকল পৰিনিৰ্বাণটো উল্লেখ থাকে। লৰালি কালৰ নাম হৈছে সিদ্ধাৰ্থ, দেউতাকৰ নাম হৈছে শুদ্ধোধনা আৰু মাকৰ নাম হৈছে মহামায়া। গৌতম বুদ্ধৰ জন্মৰ 7 দিন পিছতে মাকৰ মৃত্যু হৈছিলে, মহামায়াৰ মৃত্যু হৈছিলে। তুলি তালি ডাঙৰ দীঘল কৰিছে প্ৰজাপতি গৌতমীয়ে, আৰু এই গৌতমীৰ পৰাই গৌতম নামটো অহা বুলি কোৱা হয়। গৌতম বুদ্ধৰ জন্মৰ সময়ত বা জন্মৰ পিছতে এটা মহাপুৰুষৰ লক্ষণসমূহ দেখা গৈছিলে, এজন মহাপুৰুষৰ লক্ষণসমূহ দেখা গৈছিলে, আৰু ভৱিষ্যতবাণী কৰা হৈছিলে কি ডাঙৰ হৈ কেনে কি হ'ব পাৰে, ৱৰ্ল্ড কংকাৰাৰ হ'ব পাৰে, নহ'লে ৱৰ্ল্ড ৰিনাউন্সাৰ হ'ব পাৰে বুলি ভৱিষ্যতবাণী কৰা হৈছিলে। বৈৰাগী হ'ব পাৰে, ঘৰ বাৰী ত্যাগ কৰিব পাৰে, সংসাৰৰ মায়ামোহ ত্যাগ কৰিব পাৰে বুলি ভৱিষ্যতবাণী কৰা হৈছিলে। এইবোৰ কথা দেউতাকে গম পাই কিনে সকলোবিলাক ফেচিলিটি ঘৰতে দিছিল। যিহেতু ৰাজবংশ আছিলে, গতিকে ঘৰতে ফেচিলিটিবিলাক দিব পাৰিছিলে। মায়ামোহত যাতে আবদ্ধ হৈ থাকে, সংসাৰৰ মায়ামোহত যাতে সোমাই থাকে, সেইটোৰ কাৰণে 16 বছৰ বয়সতে বিয়া পাতি দিছিলে। কাৰ লগত? যশোধৰা। যশোধৰাৰ লগত 16 বছৰ বয়সতে বিয়া পাতি দিছিল। আৰু ল'ৰা এজনো জন্ম পাইছিলে, ল'ৰাজনৰ নাম হৈছে ৰাহুল। ল'ৰাজনৰ নাম হৈছে ৰাহুল। যিহেতু সংসাৰৰ মায়ামোহৰ প্ৰতি ইচ্ছুকে নাছিলে বা ইণ্টাৰেষ্টেড নাছিলে, 29 বছৰ বয়সত কি কৰিছিল, ঘৰ বাৰী ত্যাগ কৰি কিনে প্ৰস্থান কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ইভেণ্টছ অফ বুদ্ধাছ লাইফ ইজ ন'ন এজ মহাভিনিষ্ক্ৰমণা। বুদ্ধৰ জীৱনৰ কোনটো ঘটনাক মহাভিনিষ্ক্ৰমণা বুলি কোৱা হয়? কোনটো কোৱা হয়? 29 বছৰ বয়সত তেওঁ যে ঘৰ বাৰী ত্যাগ কৰি গুচি গ'ল, এটা ৰথত উঠি গৈছিলে। ইয়াৰে যিটো সাৰথী আছিলে, যিজন সাৰথী আছিলে, সাৰথীজনৰ নাম হৈছে চানা, আৰু ঘোঁৰাটোৰ নাম হৈছে কণ্ঠক। ঘোঁৰাটোৰ নাম কি হয়? কণ্ঠক হয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, হিজ ডিপাৰ্চাৰ ফ্ৰম হোম, ঘৰৰ পৰা প্ৰস্থান। মহাত্মা বুদ্ধৰ পৰিনিৰ্বাণ ক'ত হৈছিল? হুৱেৰ ডিড মহাত্মা বুদ্ধাছ পৰিনিৰ্বাণা টেক প্লেচ? পৰিনিৰ্বাণ বা মহাপৰিনিৰ্বাণ মানে কি হয়? মৃত্যু হোৱাটো হয়। ক'ত হৈছিলে? কুশীনগৰত হৈছিলে। অপশ্যন চিটো শুদ্ধ হ'ব। নেক্সট আছে হু ৱাজ আলাৰা কালামা। আলাৰা কালামা কোন আছিল? 29 বছৰ বয়সত যেতিয়া বুদ্ধদেৱে ঘৰ এৰি প্ৰস্থান কৰিছিলে, প্ৰস্থান কিহৰ কাৰণে কৰিছিলে? যে সত্যটো বিচাৰি। আচলতে সত্যনো কি হয় বা কোনটো সত্য হয়, ট্ৰুথ কি হয়, সেইবোৰ বিচাৰি যেতিয়া প্ৰস্থান কৰিলে, ধ্যান কৰিছিল, আধ্যাত্মিক কেনেদৰে হ'ব লাগে সেইবোৰ শিকিছিলে। কাৰ পৰা শিকিছিলে? আলাৰা কালামাৰ পৰা শিকিছিলে। আলাৰা কালামা ৱাজ দ্য ফাৰ্ষ্ট টিচাৰ অফ বুদ্ধা। আলাৰা কালামা বুদ্ধদেৱৰ প্ৰথম শিক্ষক আছিলে, এ টিচাৰ অফ বুদ্ধা। গতিকে আমাৰ অপশ্যন ডিটো কাৰেক্ট হ'ব, বুদ্ধদেৱৰ এজন শিক্ষক। নেক্সট আছে, এট হুইচ প্লেচ ডিড মহাত্মা বুদ্ধা গিভ হিজ ফাৰ্ষ্ট চাৰ্মন। কোন ঠাইত মহাত্মা বুদ্ধই তেওঁৰ প্ৰথম উপদেশ দিছিল বা জ্ঞানবিলাক বিলাবলৈ আৰম্ভ কৰিছিল? ধ্যান কৰিলে, আলাৰা কালামাৰ পৰা শিকিলে, আৰু অন্য এজন শিক্ষকো আছিলে ৰুদ্ৰাকা ৰামপুত্তা। এইজন ছেকেণ্ড টিচাৰ আছিলে বুদ্ধদেৱৰ, ৰুদ্ৰাকা ৰামপুত্তা। ক'ত ধ্যান কৰিছিলে? বোধি গছৰ তলত বহি কেনে, বোধি ট্ৰী,
বটগছৰ তলত বহি কেনে ধ্যান কৰিছিলে একেৰাহে 49 দিন 49 দিন একেৰাহে ধ্যান কৰিছিলে আৰু ধ্যান কৰি কিনে কি পাইছিল অৱশেষত উত্তৰবিলাক বিচাৰি পাইছিল জ্ঞান প্ৰাপ্তি হৈছিল যাক কয় এনলাইটেনমেণ্ট আৰু সেই জ্ঞান প্ৰাপ্তি হোৱাৰ পিছত যেতিয়া উঠি আহিলে ধ্যানৰ পৰা তেতিয়া উঠি অহাৰ পিছত এজনী ল কাষ্টৰ ছোৱালীয়ে গাখীৰ ভাত খাবলৈ দিছিলে ল কাষ্টৰ ছোৱালী এজনীয়ে গাখীৰ ভাত খাবলৈ দিছিলে আৰু তাইৰ নাম আছিল সুজাতা তাইৰ নাম কি আছিলে সুজাতা আছিলে তাৰপিছত বুদ্ধদেৱে জ্ঞান প্ৰাপ্তি কৰাৰ পিছত বুদ্ধদেৱে কি কৰিলে জ্ঞানবিলাক বিলাবলৈ আৰম্ভ কৰিলে পোন প্ৰথমবাৰৰ বাবে সেই জ্ঞান বিলাইছিল বা উপদেশ দিছিলে সাৰনাথৰ ডিয়াৰ পাৰ্কত দিছিলে এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নিম্নলিখিত কোনখন বৌদ্ধসকলৰ পবিত্ৰ পুথি হুইচ এমং দ্য ফলোয়িং ইজ দ্য চেক্ৰেড বুক অফ দ্য বুদ্ধিষ্ট আমি সকলোৱে জানো এনচাৰ ইজ অপশ্যন চি কাৰেক্ট এনচাৰ ইজ অপশ্যন চি ত্ৰিপিটক অৰ্থাৎ তিনিখন পিটক ইয়াৰে প্ৰথমখন হৈছে বিনয় পিটক ইয়াক লিখা হৈছিলে ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিলত লিখিছিল কোনে লিখিছিল ইউপালিয়ে বা ইউপালিৰ গাইডেন্সত লিখা হৈছিল সেকেন্ডখন হৈছে সুত্তা পিটক এইখনো ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিলত লিখা হৈছিলে কোনে লিখিছিল আনন্দে লিখিছিল বা আনন্দৰ গাইডেন্সত লিখা হৈছিল থাৰ্ডখন লিখিছিলে অভিধাম্মা পিটক থাৰ্ডখন হৈছে অভিধাম্মা পিটক ইয়াক থাৰ্ড বুদ্ধিষ্ট কাউন্সিলত লিখা হৈছিলে অভিধাম্মা পিটক কেতিয়া লিখা হৈছিলে থাৰ্ড বুদ্ধিষ্ট কাউন্সিলত লিখা হৈছিলে কোনে লিখিছিল মগালিপুত্তা তিস্যই লিখিছিল ত্ৰিপিটক হৈছে তিনিখন পালি ভাষাত লিখা হৈছিলে কি বিনয় পিটক সুত্তা পিটক এই দুখন ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিলত লিখা হৈছিলে বিনয় পিটক লিখিছে ইউপালিয়ে সুত্তা পিটক লিখিছে আনন্দে আৰু অভিধাম্মা পিটক এইখন হৈছে থাৰ্ড পিটক আৰু ইয়াক লিখা হৈছিলে থাৰ্ড বুদ্ধিষ্ট কাউন্সিলত লিখা হৈছিলে আৰু কোনে লিখিছিল মগালিপুত্তা তিস্যই লিখিছিল নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বুদ্ধৰ প্ৰচাৰ মুখ্যতঃ সম্পৰ্কিত আছিল যিকেইটা অপশ্যন দিয়া আছে ইয়াৰে কোনটোৰ লগত বুদ্ধৰ প্ৰচাৰ মুখ্যতঃ সম্পৰ্কিত হয় মুখ্যতঃ বুলি কৈছে এজন ঈশ্বৰৰ ওপৰত বিশ্বাস কৰা হয়নে নহয় ৰীতি-নীতিৰ অনুশীলন নহয় আৰু মূৰ্তি উপাসনা কৰাও নহয় অপশ্যন চিটো কাৰেক্ট হ'ব পিউৰিটি অফ থট এণ্ড কণ্ডাক্ট চিন্তা আৰু আচৰণৰ বিশুদ্ধতা কিন্তু পিছত যেতিয়া বুদ্ধিজিম যেতিয়া ডিভাইড হ'ল হিনয়ান আৰু মহায়ানত ডিভাইড হ'ল তেতিয়া কিন্তু বুদ্ধদেৱৰ আইডল বনাই কেনে মূৰ্তি উপাসনা কৰা হৈছে কিন্তু আমাৰ এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন চিটো কাৰণ বুদ্ধৰ প্ৰচাৰ মুখ্যতঃ কিহৰ লগত সম্পৰ্কিত হয় চিন্তা আৰু আচৰণৰ বিশুদ্ধতাৰ ওপৰত নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ তৃতীয় বৌদ্ধ পৰিষদ ক'ত হৈছিল হুৱেৰ ৱাজ দ্য থাৰ্ড বুদ্ধিষ্ট কাউন্সিল হেল্ড ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পাটালিপুত্ৰ এই বুদ্ধিষ্ট কাউন্সিলৰ পৰা কুৱেশ্যন অহা দেখা যায় আমি ইয়াৰ ওপৰত আলোচনা কৰিম ইয়াৰে চনটো বিশেষ ইম্পৰ্টেণ্ট নহয় চনৰ পৰা কুৱেশ্যন অহা দেখা নাযায় কিন্তু প্লেচ কিং আৰু চেয়াৰমেন এইকেইটাৰ পৰা কুৱেশ্যন অহা দেখা যায় ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল হৈছিল এৰাউণ্ড 483 BC-ত বিহাৰৰ ৰাজগৃহত হৈছিলে তেতিয়া ৰজা আছিল অজাতশত্ৰু ডাইনাষ্টি আছিলে সাম্ৰাজ্য আছিলে হাৰ্যংক আৰু চেয়াৰমেন আছিল মহাকাশ্যপ অলপ আগতে ক'লোঁ প্ৰথম বুদ্ধিষ্ট কাউন্সিলত বিনয়া পিটক আৰু সুত্তা পিটক এই দুখন পিটক কি কৰা হৈছিলে কম্পাইল কৰা হৈছিলে লিখা হৈছিলে তাৰপিছত আছে সেকেন্ড বুদ্ধিষ্ট কাউন্সিল হৈছিলে এৰাউণ্ড 383 BC-ত বিহাৰৰ বৈশালীত হৈছিলে ৰজা আছিলে কাল অশোকা আৰু সাম্ৰাজ্য আছিলে বা ডাইনাষ্টি আছিলে চিচুংগা এই কাউন্সিলৰ চেয়াৰমেন আছিল সাব্বাকামি আৰু পোন প্ৰথমবাৰৰ বাবে এই কাউন্সিলতে বুদ্ধিজিম দুটা ভাগত ডিভাইড হৈছিল স্থবিৰা আৰু মহাসংগিকাৰ নেক্সট আছে থাৰ্ড বুদ্ধিষ্ট কাউন্সিল বিহাৰৰ পাটালিপুত্ৰত হৈছিলে
তেতিয়া ৰজা আছিলে দ্য গ্ৰেট অশোকা আৰু মৌৰ্য সাম্ৰাজ্য আছিলে মৌৰ্য ডাইনাষ্টি আছিল। চেয়াৰমেন আছিলে মগালীপুত্তা তিস্যা। তেতিয়া থাৰ্ড যিটো পিটাক হয় অভিধম্মা পিটাকখন লিখা হৈছিলে। ফৰ্থ বুদ্ধিষ্ট কাউন্সিল হৈছিলে ফাৰ্ষ্ট চেঞ্চুৰীত। ক'ত হৈছিলে? কাশ্মীৰৰ কুণ্ডলবনত হৈছিলে। ৰজা আছিল কনিষ্ক আৰু ডাইনাষ্টি আছিলে কুষাণ। চেয়াৰমেন আছিল বসুমিত্ৰা। আৰু আউটকাম কি আছিলে? বুদ্ধিজিম ফাইনেলি কি হৈছে? দুটা ভাগত ভাগ হৈছে, হিনয়ান আৰু মহায়ান। ইয়াৰে হিনয়ানে বুদ্ধদেৱৰ যিটো টিচিং হয় অৰিজিনেল টিচিং হয় সেইটোৰ ওপৰত গুৰুত্ব দিয়ে, ফ'কাছ কৰে আৰু আইডল ৱৰ্শ্বিপ নকৰে, ন' আইডল ৱৰ্শ্বিপ। কিন্তু মহায়ান যিটো হয় মহায়ান তাতে কিন্তু বুদ্ধদেৱৰ আইডল বনাই কিনে ৱৰ্শ্বিপ কৰে, আইডল ৱৰ্শ্বিপ কৰে। কাৰ? বুদ্ধদেৱৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল ৱাজ কনভেন্ড ডিউৰিং দ্য ৰেইন অফ কিং। কোনজন ৰজাৰ ৰাজত্বকালত চতুৰ্থ বৌদ্ধ পৰিষদ হৈছিল? আমি অলপ আগতেই পালোঁ। কি বুলি পালোঁ? কনিষ্কৰ দিনত, কনিষ্ক ৰজাৰ দিনত। গতিকে আমাৰ এই কুৱেশ্যনৰ এনচাৰ হ'ব অপশ্যন চি কনিষ্ক। এতিয়া আহিছোঁ অন্তিমটো প্ৰশ্নলৈ। বুদ্ধদেৱৰ জীৱনৰ ঘটনাৰ সৈতে কোনো সম্পৰ্কিত নোহোৱা স্তূপ স্থানটো হ'ল? বুদ্ধদেৱৰ জীৱনত মুখ্যতঃ 5টা ঘটনা হৈছে আৰু সেইকেইটা এটা এটা চিম্বলেৰে সূচোৱা হয়। ইয়াক কোৱা হয় 5 গ্ৰেট চিম্বলছ। 5 গ্ৰেট চিম্বলছ বুলি কোৱা হয়। প্ৰথমটো হৈছে জন্ম, বাৰ্থ। জন্মৰ চিহ্নটো হৈছে পদুম ফুল, লটাছ এণ্ড বুল, পদুম ফুল আৰু ষাঁড় গৰু। ক'ত হৈছিলে? লুম্বিনীত হৈছিল, লুম্বিনীত। জন্ম হ'ল, জন্ম হৈ কি হ'ল? ঘৰ প্ৰস্থান কৰিলে, 29 বছৰ বয়স হ'ল, ঘৰ প্ৰস্থান কৰিলে। ৰিনাউন্সিয়েশ্যন হ'ল, প্ৰস্থান কৰিলে ঘৰৰ পৰা। আৰু এই প্ৰস্থানটো ঘোঁৰাৰ দ্বাৰা সূচোৱা হয়, যিহেতু ঘোঁৰাত উঠি গৈছিলে বা ৰথত গৈছিলে। নেক্সট, ঘৰৰ পৰা প্ৰস্থান কৰি কি কৰিলে? ধ্যান কৰিলে, আধ্যাত্মিক হ'ল, হৈ কিনে কি হ'ল? জ্ঞান প্ৰাপ্তি হ'ল, এনলাইটেনমেণ্ট হ'ল। আৰু এই জ্ঞান প্ৰাপ্তিটোৰ যিটো চিম্বল হয় সেই চিম্বলটো হৈছে, চিহ্নটো হৈছে বোধি ট্ৰী, বোধি গছ, বট গছ। আৰু জ্ঞান প্ৰাপ্তিৰ পিছত কি কৰিলে? জ্ঞানবিলাক বিলালে। ফাৰ্ষ্ট চাৰ্মন, প্ৰথম যিটো উপদেশ হয় বা প্ৰথম যিটো জ্ঞান বিলোৱা হয় সেইটো ক'ত হৈছিলে? সাৰনাথত হৈছিলে, ডিয়াৰ পাৰ্কত। সাৰনাথৰ ডিয়াৰ পাৰ্কত হৈছিলে। আৰু চিম্বল কি হয়? চিম্বল হৈছে হুইল। আৰু ইয়াক কয় ধৰ্মচক্ৰ প্ৰৱৰ্তন, ধৰ্মচক্ৰ প্ৰৱৰ্তন বুলি কয়। ধৰ্মচক্ৰ প্ৰৱৰ্তন। আৰু অন্তিমটো হৈছে নিৰ্বাণা, মৃত্যু, নিৰ্বাণা। আৰু ইয়াৰে চিম্বলটো কি হয়? ফুট, ফুটপ্ৰিণ্টছ, ফুটপ্ৰিণ্টছ হয়। ক'ত হৈছিলে? কুশীনগৰত হৈছিলে। এতিয়া চাওক সাৰনাথ, সাৰনাথত কি হৈছিলে? সাৰনাথত ফাৰ্ষ্ট চাৰ্মন হৈছিলে, গতিকে এইটো সম্পৰ্কিত আছে, গতিকে আমাৰ উত্তৰ এইটো নহয়। বোধ গয়া, গয়াত কি হৈছিলে? প্ৰথম জ্ঞান প্ৰাপ্তি হৈছিলে, জ্ঞান প্ৰাপ্তি হৈছিল গয়াত, গতিকে আমাৰ এইটোও কি নহয়? উত্তৰ নহয়। কুশীনগৰত কি হৈছিলে? মৃত্যু হৈছিলে, গতিকে এইটো উত্তৰ নহয়। এতিয়া সম্পৰ্কিত নোহোৱাটো কোনটো হ'ল? অপশ্যন বিটো হ'ল। কাৰেক্ট এনচাৰ ইজ অপশ্যন বি। সাৰনাথৰ লগত সম্পৰ্কিত আছে, বোধ গয়াৰ লগত সম্পৰ্কিত আছে, আৰু কুশীনগৰৰ লগতো সম্পৰ্কিত আছে। সম্পৰ্কিত নাই কোনটোৰ লগত? চাঞ্চিৰ লগত। চ' আৱাৰ এনচাৰ ইজ অপশ্যন বি।